সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া আৰু বৰ্তমান উপস্থিত থকা অভিভাৱকসকল, আমাৰ শংকৰী শিশু বিদ্যা নিকেতন নিত্যানন্দৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল, লগতে প্ৰাক্তন সকলোলৈকে শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গুৰুকুল ব্যৱস্থাটোৰ কথা আমি প্ৰত্যেকেই জানো। এনে এটা ব্যৱস্থা আছিল ভাৰতবৰ্ষৰ, যি ব্যৱস্থাই এজন শিশুৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ ভূমিকা পালন কৰিছিল। বিদ্যালয়ৰ পৰা ওলাই যোৱাৰ পাছত সেই ছাত্ৰ বা ছাত্ৰীগৰাকী কিমান বেছি পৰিণত হৈ উঠিছে তাৰ পৰীক্ষা কৰা হয়। কেনেকৈ পৰীক্ষা কৰা হয়, সৰু সৰু পৰীক্ষা কিছু লোৱা হয়। সেই পৰীক্ষাবোৰত যেতিয়া উত্তীৰ্ণ হোৱা যায় তেতিয়াই গম পায় যে এওঁ এজন মানুহ হিচাপে জীৱন যুঁজৰ আখৰাত তেওঁ যুঁজিব পাৰিব। আজিৰ নম্বৰ কেন্দ্ৰিক ব্যৱস্থাটোতকৈ সেই ব্যৱস্থাটো কিছু পৃথক আছিল, য'ত মানুহ হোৱাৰ আখৰাত হৈছে। এটা সৰু উদাহৰণ যদি দিওঁ, শিক্ষাগুৰুৱে প্ৰথমে জেং এডাল পেলাই থয়, ধৰি লওক সেই জেংডাল কোনজন ছাত্ৰই আঁতৰাই পাৰ হৈ যায় সেইটো লক্ষ্য কৰি থাকে দূৰৰ পৰা। এতিয়া প্ৰথমে পৰি থকা শিলগুটি এটা, প্ৰথমে পৰি থকা জেং এডাল আপুনি মই সচৰাচৰ আঁতৰাই খোজ নাকাঢ়ো। আমি কিয় নাকাঢ়ো? কাৰণ জেংডালে আপোনাক বা মোক আমনি কৰা নাই। কিয় আমনি কৰা নাই? কাৰণ সেই জেংডাল আপুনি মই কাঠেৰে পাৰ হৈ গৈছোঁ, নতুবা জঁপিয়াৰে পাৰ হৈ গৈছোঁ, নতুবা খোজকাঢ়ি গৈছোঁ, অকণমান দূৰতে আমি আঁতৰি গৈছোঁ। অসুবিধা যাৰ হৈছে সেইজনেও আঁতৰোৱা নাই যে পিছত যি আহে তেওঁ আঁতৰ কৰিব বুলি। গতিকে গুৰুকুল ব্যৱস্থাটোৰ লগত সংযোজন ৰাখি এই উদাহৰণটো যদি দিওঁ, এজন গুৰুৱে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ৰ পৰা ওলাই গ'ল, গুৰুকুল ব্যৱস্থাটো শেষ হৈছে, অৰ্থাৎ নিৰ্দিষ্ট পাঠ্যক্ৰম শেষ হৈ তেওঁলোক ওলাই গৈছে। তাৰ আগত পৰীক্ষা লৈ চাইছে, প্ৰথমতে কিবা এটা শিল ৰাখি থৈছে, তাৰ প্ৰকাণ্ড শিল। এতিয়া চাইছে যে শিলটো কোনে পাৰ কৰায়, কোনে আঁতৰাই দিয়ে পথটোৰ পৰা। এজন ছাত্ৰ আহিছে, পাৰ হৈ গৈছে, আঁতৰোৱা নাই, ভাবিছে মোৰতো অসুবিধা হোৱা নাই। ইজন ছাত্ৰ আহিছে, তেওঁ তেনেকৈ পাৰ হৈ গৈছে, আঁতৰোৱা নাই। আৰু এজন ছাত্ৰ আহিছে, দেখিছে আঁতৰোৱা নাই, তেনেকৈ পাৰ হৈ গৈছে। আন এজন আহিছে, হঠাৎ তেওঁ মন কৰিছে যে এই শিলগুটিটোৱে সকলোৰে অসুবিধাৰ সৃষ্টি কৰিছে, গতিকে মই এই শিলটো আঁতৰাব পাৰোঁ নেকি, এই বুলি তেওঁ চেষ্টা কৰিছে। তেওঁ পৰা নাই, কণমানি দুখন হাতেৰে যিমান পাৰে সিমান চেষ্টা কৰিছে। দূৰৰ পৰা গুৰুৱে চাই আছিল, মাতি আনিছে। তাৰ পাছত কৈছে যে তোমাক মই ধন্যবাদ আৰু মোৰ শ্ৰদ্ধা জনাইছোঁ এইবাবেই, তোমাৰ প্ৰতি মোৰ কৃপা থাকিব সদায়, কাৰণ তুমি নোৱাৰিলেও অন্ততঃ তুমি চেষ্টা কৰিলা। গতিকে তুমি শিকিবলগীয়া সকলোখিনি কথাই যেন ইয়াত শিকি গৈছা, মোৰ তেনে অনুভৱ হৈছে। কিন্তু বাকী কেইগৰাকীক আকৌ উভতাই অনাৰ সময় হৈছে যে সেইখিনি তেওঁ নিশিকিলে। এটা সৰু ধৰণ পৰীক্ষা, সেই বাটৰ জেং এডাল অথবা শিলগুটি এটাই সেই পৰীক্ষাটো লৈ চাব পাৰি, অৰ্থাৎ চালনি মাৰি চাব পাৰি যে কিমান পৰিণত হৈ উঠিছে। কিন্তু আজিৰ ব্যৱস্থাটো সেই ব্যৱস্থাটোৰ সৈতে একেই নেকি? একেবাৰে একেই নহয়।